ঘৰুৱা জটিলৰ অন্য এটা ৰেচিপি লৈছোঁ। ৰেচিপিটো হৈছে আম। আম মই 3টা লৈছোঁ। এই 3টা আম গুচাই পিচ পিচকৈ কাটি ল'ম। বাঁহকটিয়ে বাঁহ অলপ অলপ ধৰিছে। তাৰপৰা তাৰে মই মিঠা আচাৰ বনাম। কেনেকৈনো মিঠা আচাৰখন বনাওঁ আপোনালোকে চাওকচোন। ভিডিঅ'টো প্ৰথমৰ পৰা সকলোখিনি পিচ পিচকৈ কাটিলোঁ। এই আমত বাঁহ ধৰিছে। কাটোতে সেইকাৰণে ফাটি গৈছে। এতিয়া মই কেৰাহীখন পাতি পেলাই আমখিনি ঢালি কেৰাহীত ৰঙো ধৰিছে আমখিনি। এতিয়া চেনি দিলোঁ। পানী দিব নালাগে। চেনি ৰসতে চেনি আমৰ পানীতে গলিব। এয়া চেনিখিনি গলিছে আৰু আমৰ পৰা পানী ওলাইছে, চেনিও গলিছে। এই চেনি পানীতে আমখিনি সিজিব। এতিয়া 15-20 মিনিটমান জীয়াই থাকিব লাগিব চেনি পানীতে আমখিনি। তাৰপিছতে মছলা দিব লাগিব। ইয়াত আদা অলপ পিচি দিছোঁ। অলপ লৰাই দিওঁ আদা দি পেলাই। অলপ নহৰু দি দিছোঁ। জলকীয়া গুড়ি অলপ দি দিছোঁ। জিৰা গুড়ি অকণমান দিছোঁ। ধনিয়া গুড়ি অকণমান দি দিছোঁ। জলকীয়া অকণমান দি দিছোঁ। নিমখ দি দিছোঁ। এতিয়া কুকুৰা অকণমান ৰসখিনি অকণমান শুকাই গ'লে নমাই থ'ব পৰা হ'ব। মছলাখিনি দিয়া হৈ গ'ল। মছলাখিনি দিয়াৰ পিছত এতিয়া আমখিনি ধুনীয়াকৈ হৈ গৈছে। বটলত ভৰাব পৰা হৈছে। কিন্তু আম দেখিলে ৰ'বলৈ মন নাযায়। আমৰ মিঠা আচাৰ বনাব মন যায়, টেঙা আচাৰ বনাব মন যায়, চৰবত বনাব মন যায়, নানা ধৰণৰ বস্তু বনাব মন যায় আমেদি। আমাৰ আচাৰখন হৈছে মিঠা আচাৰখন। ইয়াৰ ৰুটিৰ লগত খাব পাৰিব। কাৰণ যিহৰ লগতে মন যায় তিহৰ লগতে খাব পাৰিব। আপোনালোকেও বনাই চাব কেনেকুৱা হয়। এনেকৈ বনাইছেনে আপোনালোকে মোৰ ধৰণে? এয়া আমৰ আচাৰ হৈছে মিঠা আচাৰ। মই গৰমে গৰমে ভৰাই দিছোঁ। এই আচাৰখিনি বহুত দিনলৈকে বেকুৰি নাযায়। মোৰ যোৱা বছৰ বনোৱা আচাৰ এতিয়াও খাই আছোঁ, একো হোৱা নাই।